নগৰবেৰা সাৰ্কেল অফিচৰ আন্ডাৰত যিমানবিলাক আমাৰ ইলিগেল ব্ৰিক ইণ্ডাষ্ট্ৰি আছে এই ব্ৰিক ইণ্ডাষ্ট্ৰিবিলাকৰ আমি ডিসমেন্টেল কৰি আছো কাৰণ এইটো টোটালি প্ৰহিবিটেড আইটেম যেটো নেকি সৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ কোৱা হৈছে আৰু আমাৰ ফালৰ পৰাও আমি আমাৰ উত্তম কৰ্তৃপক্ষক অৱগত কৰিছো সেইমতে আমাৰ হেড অফিচৰ আমাৰ মেম্বাৰ সেক্ৰেটাৰী চেয়াৰম্যান সাৰে ডিসি সাৰলৈ হেৰি কৰিছে আৰু ডিসি সাৰৰ পৰা এটা টাস্ক ফোর্স গঠন কৰি দিছে তাৰ চেয়াৰম্যান হিচাপে আছে আমাৰ নগৰবেৰা সাৰ্কেল অফিচাৰ আৰু মেম্বাৰ সেক্ৰেটাৰী হিচাপে আছে আমাৰ পলিউশন কন্ট্ৰোল বোৰ্ড তাৰ পিছত লোকেল পুলিশ স্টেশন আছে ডিআইসি আছে এগ্ৰিকালচাৰ আছে এনে ধৰণে আমি বিভিন্ন ডিপাৰ্টমেন্ট লগ লাগি আমাক যি এটা টাস্ক ফোর্স গঠন কৰি দিছিলে হেতুৰে মিলি পেলাই আমি আজি এই অবৈধ যিবিলাক বাংলা ভাটা আছে বাংলা ভাটাটো গতিখিনি অবৈধ তাতে বৈধতাৰ কথাই নাহে এইবিলাক আমি আজি ডিসমেন্টেল কৰি আছো আৰু এতিয়া আহি আমি যোগীপাৰা অঞ্চলতো অৱতীৰ্ণ হৈছো এই অঞ্চলতো যথেষ্টখিনি এনেকুৱা অবৈধ ভাটা আছে বুলি অৱগত আৰু আমি এই অভিযান অব্যাহত থাকিব অকল নগৰবেৰা সাৰ্কেলতে নহয় ইয়াৰ এডজাসেন্ট যি দুটা সাৰ্কেল অফিচ আছে এই এৰিয়াটো আমাৰ পৰিলক্ষিত হৈছে আমি কনসাৰ্ন সাৰ্কেল অফিচাৰ ছাৰৰ হতৰ লগত আমি কথা পাতি আছো আৰু খুব কম দিনৰ ভিতৰতে আমি সেই দুটা সাৰ্কেল অফিচতো আমি অভিযান চলাম বিভিন্ন সময়ত অভিযান চলোৱা দেখা যায় কিছু কিছু এলেকাত কিন্তু এই আপোনালোকৰ দল মানে অভিযান নচলায় ধৰ তেনেকুৱা আপোনাৰ বৰ্তমানলৈকে আমাৰ চকুত পৰা নাই ধৰ হাৰি ভাঙা বা তাৰ আগলৈকে কিছুমান এনেকুৱা এলেকাত মন্দিৰা এলচি এইবিলাকত কিন্তু আপোনালোকৰ মানে অভিযান কোনো নচলোৱা হয় অভিযান মানে আমি আজি চাওক আজি ৰাতিপুৱাৰ পৰা আমি এফালৰ পৰা অভিযান চলাই আহিছো আমি আজি গতি দিনটো যিমানখিনি পাৰো আমি সিমানখিনি লৈ যাম আৰু কথা হ'ল কি প্ৰতিটো ডিপাৰ্টমেন্টৰে ধৰ সদায় সময় দিব পৰা হেৰিটো নাথাকে গতিকে তেনে ধৰণে কিছু স্থবিৰতা আহি যায় তথাপি আমি ধৰক আগত যত ভাঙিছে মানে সেইবিলাকৰ উপৰি আমি আজি নতুন নতুন জায়গা কাৰণ আমি প্ৰথম আহিছো আজি তে আমি লোকেশন বিলাকো আমি ইমান নাজানো তথাপি আমাৰ সাৰ্কেল অফিচাৰ আছে লোকেল পুলিশ স্টেশন আছে এনেকৈ আমি আগবাঢ়িছো তেনে ধৰণে আমি অভিযান অব্যাহত ৰাখিছো যোনটো মানে সিজনটো যেতিয়া আৰম্ভ হয় তেতিয়া এইখিনি মানুহ লৈ পেলাই আপোনালোকে এটা সজাগতা প্ৰগ্ৰাম কিয় নকৰে বা তেতিয়া মানে আপোনালোকে এই ইনিচিয়েটিভটো কিয় নলয় নাই আমি ফিল্ডত যেতিয়া সাৰ্ভে কৰো তাতে কোনো মানুহকে লগ পোৱা নাযায় কাৰণ আপোনালোকেও জানে এইবিলাক মানে খেতি পথাৰৰ বা আইসোলেটেড হেৰিবিলাকত কৰে এটা কৰিলে আমি এই যেহেতু আনঅৰ্গানাইজ বা হেৰিবিলাক ইণ্ডাষ্ট্ৰিবিলাক কাক আমি কাৰ লগত যোগাযোগ কৰিম কি কৰিম সেইকাৰণে ভাবিছো মই নেক্সট সিজনৰ আগতে মই সাৰ্কেল অফিচাৰ ছাৰৰ লগত যোগাযোগ কৰি সাৰ্কেল ভিত্তিত এখন আমি এৱাৰনেছ মানে মিটিং কৰিম আৰু তেওঁলোকক তেনে ধৰণে আমাৰ ফালৰ পৰা যিখিনি সাজেশন সেইখিনি আগবঢ়াম স্যাৰ যিখিনি ভঙা হল আজি তেওঁলোকৰ বিৰুদ্ধে কিবা এফআইআৰ হ'ব নেকি না এতিয়ালৈকে তেনেকুৱা কোনো ব্যৱস্থা লোৱা নাই আমি জাস্ট তেওঁলোকৰ অপাৰেশনটো আমি হেৰি কৰিছো বন্ধ কৰি আছো মালিকবিলাকৰ বিৰুদ্ধে তেনে ধৰণে কোনো পৰৱৰ্তী সময়ত নিশ্চয় আজি সাৰ্কেল অফিচাৰ ছাৰেও কৈছে যে আমি পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ বাৰে বাৰে কৰি থাকে আমি সেই ব্যৱস্থা আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আগবাঢ়িব লাগিব